নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সপোনৰ কিটচেনলৈ স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি পুনৰবাৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, আজি ঘৰতে ক্ষীৰ বনাইছিলোঁ আৰু ভাবিলোঁ ভিডিঅ' এটা কৰি আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। ক্ষীৰ বনাবৰ বাবে 1.5 লিটাৰ গৰু গাখীৰ লৈছিলোঁ আৰু 150 গ্ৰাম জহা চাউল ভালদৰে ধুই চাফা কৰি লৈছিলোঁ। কেৰাহী এখনত প্ৰথমে গাখীৰখিনি গৰম কৰি ল'লোঁ আৰু গাখীৰখিনি গৰম হোৱাত তাতে জহা চাউলখিনি দি দিলোঁ। আৰু এয়া ক্ষীৰখিনি অলপ সিজিছে আৰু এইখিনি সময়তে ড্ৰাই ফ্ৰুটছখিনিও দি দিলোঁ আৰু তাৰ পাছত অকণমান হেতাখনেৰে মিলাই ল'লোঁ আৰু জোখমতে চেনিও তাত দি দিছোঁ। চেনিখিনি দি চেনিখিনিও গলিবৰ বাবে খুব ভালদৰে হেতাখনেৰে লৰাই আছোঁ আৰু গেছটো একেবাৰে চিমত ৰাখিছোঁ। আৰু এয়া মাজে মাজে হেতাখনেৰে চাইছোঁ চাউলখিনি ভালদৰে সিজিছে, ক্ষীৰখিনি সুন্দৰকৈ পাগ উঠিছে। এতিয়া গেছটো অফ কৰি দিলোঁ। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে মই অশেষ ধন্যবাদ জনালোঁ।